নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো বহুত ধামাকাদাৰ হ'বলৈ গৈ আছে, কাৰণ আমি এটা চেলেঞ্জ কৰিবলৈ আজি ওলাইছোঁ। চেলেঞ্জটো ইয়াত নহয়, চেলেঞ্জটো একদম পিছফালে নদী এখন আছে, নদীখনৰ ওচৰত হ'ব চেলেঞ্জটো। আৰু চেলেঞ্জ কৰিবৰ কাৰণে আমি এটা বস্তু লৈ লৈছোঁ, গতিকে কিটো বস্তু আপোনালোকক এতিয়া নকওঁ, গতিকে দেখুৱাই দিয়াচোন আমাৰ চেলেঞ্জ কোনটোৰ ওপৰত হ'ব। ইয়াৰ ভিতৰত আছে আমাৰ যিটো বস্তুৰ ওপৰত আমি চেলেঞ্জ কৰিম, সেই বস্তুটো ইয়াৰ ভিতৰত আছে। গতিকে আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকক শেষলৈকে, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। চল লেটছ গো, ব'লা পটাপট চলে। আমি পুৰা চেলেঞ্জ কৰিব গৈ আছো, চাই থাকক। চেলেঞ্জৰ কাৰণে আমি আহি আছো, একদম পুৰা লাইন পাতি গৈ আছে একদম আমাৰ আমি তিনিজনে আজি চেলেঞ্জটো কৰিম। আৰু চেলেঞ্জটোত মানে সাংঘাতিক মানে এটা মানে এণ্টাৰটেইনমেণ্ট হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব আজি আমাৰ চেলেঞ্জ। গতিকে এতিয়া একদম এইফালে আহি আছো আৰু যাব লাগিব এতিয়া বহুত ডেঞ্জাৰাছ দলং এখনেদি পাৰ হৈ। চাওক, আমি জেগাটো চইচ কৰিছোঁ কাৰণ যিটোৱে চেলেঞ্জটোত হাৰিব সি মানে এটা সাংঘাতিক শাস্তি পাব মানে। গতিকে শাস্তিটো কেনেকুৱা ডেঞ্জাৰাছ হ'ব এইটো আপোনালোকে চাব পাৰিব, দেখিব আপোনালোকে আমি কেনেকুৱা শাস্তি দিম। আৰু এইডাল শাকো দেখিছে, একদম পূৰা বহুত ডেঞ্জাৰ, চব মানুহ পাৰ হ'ব নোৱাৰে এইডালেদি। আৰু এতিয়া আমি এইডালেদি পাৰ হৈ যাম। চাই থাকক ভিডিঅ'টো, চাই থাকক, একদম ধামাকাদাৰ। বন্ধুসকল, এতিয়া পকা ধানৰ মাজে মাজে সৰু সৰু আলি নহয়, এতিয়া কেঁচা ধানৰ মাজে মাজে সৰু সৰু আলি দেখিছে আপোনালোকে। একদম পূৰা ৰোৱানী, চাৰিওফালে সেউজীয়া একদম ধুনীয়া পৰিৱেশ, একদম মজা, ইয়াত বহুত মজা লাগে। আৰু আমি আহিছোঁ সেইটো কাৰণে এটা সুন্দৰ পৰিৱেশলৈ, আৰু য'ত আমি চেলেঞ্জটো ধুনীয়াকৈ কৰিব পাৰিম। আৰু এতিয়া আমি এফালেদি যাব লাগিব, গৈ আমি এডোখৰ তাত হুইন জেগা আছে, আৰু তাত ধাননি নাই, তাৰ ওচৰত এখন নদী আছে, আৰু নদীখনতে আমি চেলেঞ্জটো কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক যাতে। বন্ধুসকল, এতিয়া আমি আহি একদম নিৰ্দিষ্ট স্থান পাই গ'লোহি। গতিকে আমি এতিয়া আৰম্ভ কৰিম আমাৰ চেলেঞ্জটো। আৰু চেলেঞ্জটো যি আজি চেলেঞ্জটোত হাৰিব তেখেতলোকক ক'ত পেলোৱাই দিয়া হ'ব জানেনে? এইখন নদীত, পূৰা নদীত তলিয়াই দিয়া হ'ব যিটোৱে চেলেঞ্জটোত হাৰিব। গতিকে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে, চাই থাকক ভিডিঅ'টো। বন্ধুসকল, এতিয়া আমি একদম পূৰা আমাৰ যিটো নেকি আমাৰ চেলেঞ্জ আছিলে, চেলেঞ্জটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকক দেখুৱাওঁ মানে কি আছিলে এই চেলেঞ্জটো। চাওক, এইয়া পূৰা 30 পেকেট মেগী আমি পূৰা বনাই লৈছোঁ। আৰু তিনিজনে আমি পূৰা চেলেঞ্জ কৰিম বুলি বহুত দিনৰ পৰা পাতি আছিলোঁ। গতিকে আজি আহি গ'লোঁ চেলেঞ্জ কৰিবৰ কাৰণে। আৰু আমি তাৰ লগত আমি পিঁয়াজ লৈ লৈছোঁ, আৰু লগত আপোনালোকৰ জলকীয়া আৰু নেমু লৈ লৈছোঁ। আৰু পানী দিয়া হ'ব, পানী খাবলৈ দিয়া হ'ব। আৰু যিজনে নেকি চেলেঞ্জটোত হাৰিব তেখেতক একদম নদীত দলিয়াই দিয়া হ'ব। গতিকে চাই থাকক ভিডিঅ'টো, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কোনে জিকে কোনে হাৰে এতিয়া জনা নাই, কোনে জিকে। বন্ধুসকল, বাম্পাৰ চেলেঞ্জ হ'বলৈ গৈ আছে। তিনিজনৰ মাজত পূৰা মেগী একদম আমি ভগাই ল'লোঁ। আৰু এতিয়া আমি আৰম্ভ কৰিম আমাৰ চেলেঞ্জটো। আৰু পূৰা মানে সাংঘাতিক চেলেঞ্জ এটা হ'বলৈ গৈ আছে। চাই থাকক ভিডিঅ'টো, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কোন জিকে কোন হাৰে দেখা যাওক আজিৰ ভিডিঅ'টোত। এয়া আমি বহি পেলাই পূৰা খাবলৈ আৰম্ভ কৰিছোঁ, ষ্টাৰ্ট কৰিব লৈছোঁ। চাই থাকক ভিডিঅ'টো। বন্ধুসকল, এতিয়া আমি পূৰা আমাৰ চেলেঞ্জটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে চাই থাকক ভিডিঅ'টো, আমি কোনে ফাৰ্ষ্ট টাইম এদায় কৰিব পাৰে আৰু কোনে চেলেঞ্জটোত হাৰি পেলাই পানীত পৰিব পাৰে। গতিকে পানীত দলিয়াই দিয়া হ'ব। আৰু চাই থাকক ভিডিঅ'টো, একদম বহুত মজা হ'ব। গতিকে ষ্টাৰ্ট আমি তিনিৰ পৰা আমি 1লৈকে গন্তি কৰিম আৰু আমি ষ্টাৰ্ট কৰিম। গতিকে ৰেডি গাইজ? 3, 2, 1 ষ্টাৰ্ট। তামাম দিছে দেখোন দেই। পূৰা ঘামি গৈছোঁ, চেষ্টা কৰিছোঁ, নাজানো আৰু পাৰোঁনে নোৱাৰোঁ। পূৰা দিছে আমাক। গৰম গৰম মালটো তললৈ চুবই নোৱাৰি। গৰমত পৰিছে, গৰমত জিকাৰ কথা আছে। বাপ ৰে বাপ।
গৰম 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 খাই ঐ জলকীয়াটো বেয়া লৈ লৈছোঁ নেমু কাটা আছে লৈ লোৱা ডিম কেলা বাপৰে জলকীয়া বেয়া গৰম খাইছে বন্ধুসকল বহুত চেষ্টা কৰিছোঁ কিন্তু মানে খতম কৰিব পৰা নাই এতিয়ালৈকে তাৰ এতিয়া মোৰ যথেষ্টখিনি আছে এইবিলাক পূৰা দি আছে নেজানো চাওঁ মোক খতমেই হৈ গ'ল আৰু দেই বাচিছোঁ চেলেঞ্জ একচেপ্ট পটাপট মাৰিছে যে বুলি পেটটো গুল দিছে মোক খাওঁ খাওঁ টেনশ্যন ল'ব নালাগে খাই বাৰু বন্ধুসকল এজন বাচি গ'ল এজনৰ পূৰা কমপ্লিটলি হৈ গ'ল তেখেতে পূৰা খাই খতম কৰিলে আৰু পূৰা একদম গুচি গৈছে দিল খুচ হৈ গুচি গৈছে পেটটো বোলে পূৰা বিষাই গৈছে হ'লেও আমি দুজন এতিয়া আছোঁ আমি দুজনে চেষ্টা কৰি আছোঁ নেজানো মোৰতো পূৰা হৈ গৈছে মোৰ একদম অভাৰ হৈ গ'ল আৰু মই পাৰিম নোৱাৰিম নেজানো কিন্তু ট্ৰাই কৰি আছোঁ খাবলৈ গতিকে পেটটো পূৰা ভৰি গ'ল এতিয়া আৰু খাব যে পাৰিম তাৰমানে এইটো মানে মনে কোৱা নাই গতিকে আমাৰ এজনে আৰু কিমান পাৰে নাজানো মই পূৰা চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰোঁ গৰু নাহিবা অ' ভাই পেট ভৰি গ'ল পূৰা পেট ভৰি গ'ল একদম ইয়ালৈকে পাই গ'লগৈ আৰু খাব পাৰিম নোৱাৰিম নাজানো কিন্তু আৰু অলপ আছে মোৰ বেছি নাই এইজনৰ অলপ আছে মোৰ অলপ আছে কিন্তু চেষ্টা কৰি আছোঁ পূৰা গৰম সাংঘাতিক গৰম উঠিছে কি ক'ম আৰু জানেই আৰু বতৰ বহুত মানে ৰ'দৰ কথাটো জানেই পূৰা ৰ'দত বহি লৈ আমি পূৰা চেলেঞ্জটো কৰিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক কেনেকুৱা ডেঞ্জাৰাছ হ'বলৈ আৰু কি শাস্তি দিয়া হ'ব সেইটো চাই থাকক আৰু বেছি এণ্টাৰটেইনমেণ্ট হ'ব বহুত মজা হ'ব চাওক ভিডিঅ'টো চেলেঞ্জটো কৰি আছোঁ নোৱাৰিছ না ভূপেন হাৰ মানিছোগে যেন লাগিছে লাহে লাহে বহুত চেষ্টা খাদ্য একো নাই বুলি কৈছে কিতাপ এখন পঢ়াৰ সময়ত চেষ্টা খাদ্য একো নাই বুলি নাই মই এবাৰ কামুৰি পালোঁ নহয় জলকীয়া এটা খালীকৈ খোৱা দি খাই দিলোঁ মা আৰু বন্ধুসকল আৰু মই নোৱাৰোঁ অলৰেডি মই অলপ থাকি গ'ল মানিলে আপোনালোকে দেখিছে মই পূৰা বহুত ট্ৰাই কৰিছোঁ বহুত চেষ্টা কৰিছিলোঁ খাবলৈ কিন্তু মই এইখিনি খতম কৰিবগৈ নোৱাৰোঁ মানে মোৰ একদম পূৰা ইয়াত পাই গ'ল আৰু বেছিকৈ খাই দিলে আপোনালোকে জানেই কি হ'ব প্ৰব্লেম হৈ যাব গতিকে মই এজনলৈ ৰখিছোঁ এইজনে খতম কৰিব পাৰে নোৱাৰে যদি খতম কৰিব পাৰে তেতিয়াহ'লে চেলেঞ্জটোত মই যে হাৰিলোঁ এইটো মই স্বীকাৰ কৰিব লাগিব আৰু শাস্তিটো মই নিজে গ্ৰহণ কৰিবলৈ মই সাজু আছোঁ কাৰণ চেলেঞ্জৰ আগতে কোৱা হৈছিলে যে আমি এটা মানে শাস্তি ইয়াৰ কাৰণে হেৰি কৰিছোঁ ঠিক কৰি থোৱা আছিলে গতিকে যিহেতু শাস্তিটো ঠিক কৰি থোৱা আছিলে গতিকে শাস্তিটো মই ল'ব লাগিব চাগে কাৰণ মোৰ আৰু নোসোমাই মানে মোৰ পূৰা ফিটিং হৈ গ'ল মানে পূৰা দি দিলোঁ আৰু মই ইমানকৈ খাব নোৱাৰোঁ আজিতো বহুত বেছি খাই দিছোঁ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ এজনে পূৰা ট্ৰাই কৰি আছে নাজানো কিন্তু যদি এজনে মোতকৈ বেছিকৈ এৰে মই যিমানখিনি আছে মোৰ তাতকৈ যদি বেছিকৈ এৰে তেতিয়াহ'লে শাস্তিটো এজনে ভুগিব লাগিব আৰু যদি মই যদি তেতিয়াহ'লে শাস্তিটো মই ল'ব লাগিব ঠিক আছে গতিকে চাই থাকক ঠিক আছে ষ্টাৰ্ট কৰা আৰম্ভ কৰা হাৰি আপ ভূপেন হাৰি আপ বন্ধুসকল এতিয়া আমাৰ পূৰা আমাৰ হেৰিটো চেলেঞ্জটো এদাই হৈ থাকিলে খতম হ'ল আৰু এতিয়া মই শাস্তি ল'বৰ কাৰণে গৈ আছোঁ একদম নদীখনলৈ গৈ আছোঁ নদীখনৰ এডোখৰ মানে ইয়াতে জেগা আছে মানে দ জেগা আছে তাত একদম পূৰা মোক দলিয়াই দিব আৰু চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ মোক বহুত ভয় লাগিছে বন্ধুসকল সিহঁতি দলিয়াই দিব কেতিয়াকৈ কি হ'ব মই ধৰিব পৰা নাই মানে পানী চানী খাই যাম নেকি অলপ সাঁতুৰিব জানো বাৰু ইমান টেনশ্যন নাই তথাপিতো গৈ আছে এখন নদী দেখিছে নদীখনত গৰাৰ পৰা মোক দলি মাৰি দিব বোলে সিহঁতে গতিকে ব'লক দেখিছে মই শাস্তি ল'বলৈ বাধ্য এতিয়া মোক নদীত দলি মাৰি দিব আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে বহুত ভয় লাগিছে 1 2 3
কমপ্লিট হৈ গ'ল আৰু দেখিছে আপোনালোকে আমি এতিয়া ইয়াত পুৰা গা ধুম আপোনালোকে চাওক আমি এটা গাঁৱলীয়া জেগাত তেনেদৰে ধুনীয়া এটা হেৰি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পুৰা মোৰ নাকত পুৰা পানী সোমাই গ'ল তথাপিতো চেলেঞ্জটো যিহেতু কৰিছিলোঁ গতিকে মই এটা জাপ দেখাই দিছোঁ আপোনালোকক চাই থাকক আৰু এটা দেখাই দিছোঁ চাওক